চাওক এই অঞ্চলটো আচলতে আমি যি ঠাইত উপস্থিত আছো আমি পূৰ্বৰ বুলেটিনতো দেখুৱাইছিলো নেপালী খুঁটি যেটো আটাইতকৈ চৰ্চিত অঞ্চল এই অঞ্চলটোৰ এসময়ত নদন বদন আছিল এই অঞ্চলটো ব্যৱসায় কৰিছিল চাকৰি কৰিছিল কোনোৱে খেতি কৰিছিল এনে ধৰণে নদন বদন এটা অঞ্চল আজি মৃত্যু উপত্যকালৈ পৰিণত হৈছে আপুনি যি ফালে যায় মোৰ সতীৰ্থ আলোকে আপোনালোকক দেখুৱাব এই হুঁফালে চাওক কি কোৰ পৰা কি উটুৱাই আনি কোট পেলাই থৈছে এই মুহূৰ্তত এতিয়ালৈকে কোনেও গম নাপায় ইয়াৰ তলত কি আছে কোৰ পৰা এই ভগা চিগা বাঁহ কাঠ এইসমূহ উটি আহিলে হেয়া কোনেও আজিৰ তাৰিখত ক'ব নোৱাৰে ইয়াৰ তলত কি আছে হেয়াও কোনেও ক'ব নোৱাৰে আপোনালোকে যদি চাই সবফালে কিছু দূৰত এটা ঘৰৰ ওপৰৰ অংশ টিঙৰ হৈতে এটা ঘৰৰ ওপৰৰ অংশ আহি পৰি আছে হি মোৰ সতীৰ্থ আলোকে যদি আপোনালোকে দেখুৱাবলৈ সমৰ্থ হয় কেমেৰা লেন্সেৰে ধৰিব পাৰে সেইটো হৈছে এটা ঘৰৰ ওপৰৰ অংশ তাৰ বিপৰীত ফালে এইখিনি কাঠ বাঁহ গছ গছনি সকলোখিনি আনি ইয়াত দমাই থৈছেহি কোৰ পৰা সেইখিনি উটি আহিছে কোনেও নেজানে ইয়াত কি আছিলে আৰু কিছু যদি মই সতীৰ্থ আলোকে দেখুৱাবলৈ যায় এইটো এটা ঘৰ ইয়াৰ মানুহ কেনি গ'ল মানুহখিনি কলৈ গ'ল ক'ত আছে হেয়া আজিৰ তাৰিখত কোনেও গম নাপায় আপোনালোকে দেখিছে এনেধৰণে সাহায্য সামগ্ৰী বিতৰণৰ কাৰণে মানুহ আহিছে এই অঞ্চলবাসীক এই সমগ্ৰ শিৱসাগৰ চৰাইদেউ যোৰহাটবাসীক সহায় কৰিবলৈ অসমৰ ৰাইজ উঠি পৰি আহিছে মোৰ হুঁহাতে যদি কিছু ঘূৰি দিয়ে আলোকে দেখিব আপোনালোকে ইয়াত এটা ঘৰ আনি কৰবাৰ পৰা উটুৱাই পেলাই থৈছেহি এইটো দেখিছে টিঙৰ এটা ঘৰ এনেধৰণে ডাঙৰ ডাঙৰ গছ আনি উটুৱাই আনি ইয়াত পেলাই থৈছেহি কোৰ পৰা কি আহিছে কেনেধৰণে এইখিনি বস্তু আহি ইয়াত জমা হ'লহি হেয়া আজিৰ তাৰিখত ইয়াৰ স্থানীয় বাসিন্দাসকলেও ক'ব নোৱাৰে কালিৰে পৰা এই অঞ্চলটোৰ ৰাস্তাটো মুকলাবলৈ চেষ্টা কৰা হৈছে জেচিবি বা তেনেধৰণৰ যন্ত্ৰৰে অহৰ্নিশে কাম কৰি আছে PWD ডিপাৰ্টমেণ্টে এই কামখিনি কৰি আছে আৰু যিমানখিনি পাৰে সোনকালে এই ৰাস্তা যাতে মুকলে আৰু মুকলি হোৱাৰ লগে লগে ইয়ালৈ যিসকল ইয়াৰ বাসিন্দা আছিলে সেই সকলো বাসিন্দা আহিব পাৰিব আপোনালোকে দেখিছে বিভিন্ন স্থানৰ পৰা সেই লোকে ইয়াত গাড়ীৰে সা সামগ্ৰী লৈ আহিছে সা সামগ্ৰী লৈ আহি ইয়াৰ যিসকল দুৰ্গত তেওঁলোকক কিছু পৰিমাণে সকাহ দিবলৈ চেষ্টা কৰিছে আপোনালোক ক'ৰ পৰা আহিছে দাদা আমি আহিছো ডিব্ৰুগড় ফালৰ পৰা আহিছে ডিব্ৰুগড় পৰা আহিছো কি কি সামগ্ৰী লৈ সামগ্ৰী আছে বাল্টি আছে কাপোৰ আছে নতুন কাপোৰ আছে হেৰি চাদৰবিলাক আছে নতুন বেডশ্বীট আনিছো বৰ্তন আপোনালোকে দিব পাৰিছেনে ইয়াৰ মানুহখিনিক যিখিনি আটাইতকৈ আছে যে আগতে বহুত জাম লাগি আছে আৰু কৈ আছে যিজন লোকেল বাসিন্দাবিলাক আছে এইবিলাক সব শিবিৰত আছে বোলে তো যিজন ইয়াত সব অকল মানুহবিলাকে যিজন কাম কৰা ঘৰ বনোৱা এইবিলাক কামৰ কাৰণে লাগি আছে তো আমি শিবিৰতে গৈ পিনি দিবলৈ বিচাৰিছোঁ যে যাক বেছি দৰকাৰ হয় তাতে দিলে বেছি ভাল সবটো আমাৰে মানুহ নিজৰ মানুহ তো তাতে দিবলৈ কাৰণে আকৌ ইয়াৰ পৰা উভতি গৈ তাতে শিবিৰত গৈ পিনি যাবলৈ বিচাৰিছোঁ তেওঁলোকে সা সামগ্ৰী দিবলৈ আহিছিলে বিভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় এতিয়া যিকোনো সামগ্ৰী ইয়াত প্ৰয়োজন আপুনি যি দিয়ে তাকে এই মানুহখিনিক লাগে কাৰণ তেওঁলোকে বানৰ সময়ত এপদ সামগ্ৰীও ঘৰৰ এপদ সামগ্ৰীও তেওঁলোকে ৰখাব নোৱাৰিলে গতিকে ইয়াত আপুনি যি প্ৰয়োজন যেনে ধৰণৰ সামগ্ৰী দিলেও তেওঁলোকক খুব প্ৰয়োজন খাদ্য সামগ্ৰী ইতিমধ্যে যথেষ্ট দিয়া হৈছে তেওঁলোকে মজুত কৰিব পৰা নাই সেইটো আটাইতকৈ ডাঙৰ কথা চাওক এই মানুহ ঘৰৰ সতীৰ্থ আলোকে দেখুৱাইছে এই মানুহ ঘৰে যদি খাদ্য সামগ্ৰী আজি পায় ছমাহৰ কাৰণেও যদি তেওঁ খাদ্য সামগ্ৰী দিয়া হয় তেওঁ থব ক'ত সেইটো আটাইতকৈ ডাঙৰ কথা এই সামগ্ৰী তেওঁলোকে থব ক'ত তেওঁলোকে মজুত কৰিব ক'ত যি মানুহৰ শুবলৈ এডোখৰ জেগা নাই গতিকে তেওঁলোকৰ ইয়াৰ স্থানীয় লোকসকলে এটা কথা কৈছে প্ৰথম তেওঁলোকক ঘৰটোৰ প্ৰয়োজন তাৰ পিছতহে তেওঁলোকক যিখিনি সামগ্ৰী দিয়া হয় থবৰ কাৰণে দিয়ে সেই সামগ্ৰীখিনি তেওঁলোকে ৰাখিব পাৰিব তেওঁলোকে ইয়াত মজুত কৰিব পাৰিব গতিকে আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোকক এতিয়া সহায়ৰ প্ৰয়োজন যিসকল লোকে ইয়াত সহায় কৰিবহি পাৰে তেওঁলোকক ঘৰটোত পুনৰ নিৰ্মাণ কৰি দিব পাৰে বিভিন্নজনে ঘৰ নিৰ্মাণ কৰি দিয়াৰ কথা ঘোষণা কৰিছে বিভিন্নজনে কৈছে যে তেওঁলোকে নিৰ্মাণ কৰি দিব তেতিয়ালৈকে হয়তো একাংশই পাব কোনো কাৰণ সকলোখিনি স্বেচ্ছাসেৱী নিজৰ যিসকলে ইচ্ছা অনুযায়ী আহিছে কৰিছে ভিতৰৰ যিখিনি অঞ্চল সেইসকলক কেনেধৰণে পাবগৈ সেইটো কিন্তু ডাঙৰ কথা তেওঁলোকৰ কাৰণে চৰকাৰে এটা পদ্ধতিগতভাৱে ব্যৱস্থা কৰিব লাগিছে দাদা আপোনালোকে স্বেচ্ছাসেৱক নেকি মানে নিজে আহিছে নে ইয়াৰ আহকচোন অকণমান জানো আপোনালোকৰ পৰা কথা কোনোবা এজন আহিলে হ'ল অকণমান জানিব বিচাৰিছো আপোনালোকে ইমান সহায় কৰি আছে মানুহখিনিক আটাইতকৈ ডাঙৰ কথা এতিয়া মানুহক শ্ৰম তেওঁলোকক প্ৰয়োজন হয়
আপোনালোক ক'ৰ পৰা আহিছে? আমি গোলাঘাট নুমলী মানে গোলাঘাটৰ পৰা আহিছোঁ, গোলাঘাট ৰঙাজান। যিহেতু এতিয়া পৰিস্থিতিটো বেয়া হৈ আছে দেখিছে চবেই, আৰু সেইকাৰণে আমিও ওলাই আহিছোঁ। টিম মানে আমাৰ টিম আছে, টিমটো এতিয়া 3টা ঘৰ লোৱা আছে, এইটো এটা ঘৰ লোৱা আছে, আৰু এই ঘৰটো মন্দিৰটো লোৱা আছে, আৰু সেইফালে মানুহ ঘৰ মানে অৱস্থা বহুতেই বেয়া হৈছে ন, তো সেয়াতো আমাৰ টিম আছে। মানে চবে এক্সট্ৰা ভাগকৈ আছে, চবে বেলেগ কাম কৰি আছে এতিয়া, মানে চফা কৰি আছে, কোনোবাই নহ'লে পলহ সতৰাই আছে, কোনোবাই কিবা বেলেগ কাম কৰি আছে, চবেই এতিয়া লাগি আছে আৰু। ধন্যবাদ জনাইছোঁ আমি প্ৰতিদিন টাইমৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ, যিসকল লোকে এনেধৰণে স্বেচ্ছাই আহি এই দুৰ্গত লোকসকলক সহায় কৰি আছে, দুৰ্গত লোকসকলৰ বাবে কাম কৰি আছে। আমাৰ ক'বলগীয়া একো নাই, তেওঁলোকক ধন্যবাদ জনোৱাৰ বাহিৰেও আমাৰ কৰিব লগা একো নাই। গতিকে এনেধৰণে যদি সকলোৱে আহি এওঁলোকৰ এই অঞ্চলটোৰ মানুহৰ আটাইতকৈ বেছি প্ৰয়োজন এতিয়া এনেধৰণে সহায় সহযোগিতা। বাইদেউ অকণমান আহিবচোন, মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। আপোনালোকৰ ঘৰৰ ভিতৰখন চাফা কৰা হৈছে ইতিমধ্যে? চফা কৰা হৈছে। আপোনালোকে ইয়াত থাকিব পৰাকৈ পানী বহুত ওপৰলৈকে উঠিছিলে? পানী ওপৰলৈকে উঠিছে। হয় হয় হয়, মোটামুটি 10 ফুট 12 ফুট ওপৰলৈকে ইয়াত পানী উঠি গৈছিলে। তাৰপিছত আপোনালোক কেনেধৰণে ইয়াৰ পৰা ওলাই যাব? আমি এই বাটেদি ওলাই গৈছো। এই ওপৰেদি? ওপৰেদি ওলাই গৈছো। আমি ক'ত থাকিলে নিশাটো? নিশাটো এই ওপৰতে থকা হ'ল। আমি চাঙৰ ওপৰত থাকিলো। মানে তক্তা অকণমান দি মেলি আলোক, মই অনুৰোধ জনাইছো তেওঁলোকে এই ৰাতি এই এনেধৰণে আমাৰ মানুহ আছিলে, এই তক্তা কেইখনৰ ওপৰত পোৱালি ছোৱালী চব মিলাই 12-13 মানুহ ইমানতে থকা হৈছিল। 13টা মানুহ ইয়াতে থাকিলে। তাৰপিছত পুৱাৰ ভাগত উদ্ধাৰ কৰি নিলেহি। পুৱাৰ ভাগত উদ্ধাৰ কৰি আপোনালোকক নাৱেৰে লৈ গৈছে? নাৱেৰে লৈ গৈছে। নাও মানে অসংখ্য আপুনি জাবোৰ গোটেই সম্পূৰ্ণ মাৰি পেলাইছিলে, নাও আহিবলৈ অসুবিধা, মানে সেই অৱস্থা হৈছিলে। এতিয়া আপোনালোকে খাদ্য সামগ্ৰী গোটেইখিনি খাদ্য মানে পাইছোঁ, আৰু এই ৰুমখন চফা কৰি নিজে বনাই খোৱা হৈছে। আৰু ইমানটো খাবলৈ আৰম্ভ কৰিছে? চফা কৰা আজি 2-3 দিন হ'ল। এয়া হৈছে তেওঁলোকে ইয়াত নিজে চফা পৰিষ্কাৰ কৰিব পাৰিছে, সেইটো কাৰণে তেওঁলোকে ইয়াত নিজে ঘৰত থিতাপি ল'বহি পাৰিছে। আৰু এনেধৰণে এই লোকসকলে সহযোগ কৰি আছে, স্বেচ্ছাসেৱকসকলে। আৰু যিসকলে আচলতে ঘৰটোও বনাব পৰা নাই, যিসকলে এওঁলোকৰ পকী ঘৰ তেওঁলোকে চাফা পৰিষ্কাৰ কৰিছে, গতিকে থাকিব পাৰিছে। কিন্তু যিসকলে নিজৰ ঘৰটো বনাব, কাষতে এয়া চাওক, এটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ আছে। ইয়াত গছে বনে হাবিয়ে জংঘলে ক'ৰ পৰা আচলতে এইবোৰ আহি ইয়াত পৰিছেহি তেওঁলোকেও নাজানে। এই লোকসকল যিসকলৰ ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, সেই লোকসকলে আচলতে কি কৰিব, সেই লোকসকলে কেনেধৰণে পৰৱৰ্তী জীৱন তেওঁলোকৰ আৰম্ভ কৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা। গতিকে এই মুহূৰ্তত এই লোকসকলক আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে শ্ৰম, সেৱাৰ। আপুনি ব্যক্তিগতভাৱে আৰু এই বিহুবৰৰ যিখন গাঁও, সেই গাঁওখনত গৈ উপস্থিত হৈছিল আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া। যদুমণি শইকীয়া আমাক কিছু পৰিৱেশ দেখুৱালে।